Hello students, আজি আমি ক্লাস 10 ম্যাথছৰ এটা টপিক পঢ়িম। টপিকটো হৈছে ট্ৰিগোনোমেট্ৰি। ইয়াত আমি ট্ৰিগোনোমেট্ৰি কি হয় ইয়াৰ বেসিক কথা কিছুমান জানিব চেষ্টা কৰিম। সো ভিডিওটো স্টাৰ্ট কৰো আহা। সো ট্ৰিগোনোমেট্ৰি বুলি ক'লে এটা ৰাইট এংগল ট্ৰায়াঙ্গল থাকে। ধৰি লোৱা এ বি সি এটা রাইট এংগল ট্রায়াঙ্গল, ঠিক আছে। এতিয়া এ বি সি রাইট এংগল ট্রায়াঙ্গলত বি টু 90 ডিগ্ৰী। ইয়াত তোমাৰ এংগল বি 90 ডিগ্ৰী। সো এংগল এ টু কি 90 ডিগ্ৰীতকৈ সৰু হ'ব আৰু এংগল সি টু 90 ডিগ্ৰীতকৈ সৰু, কাৰণ এটা ট্ৰায়াঙ্গলত তিনটা এংগুলৰ সামেশন কিমান হয় 180 ডিগ্ৰী। এতিয়া ট্ৰিগোনোমেট্ৰিত আমি ছটা ৰেচিঅ'ৰ কথা পঢ়িম, ঠিক আছে। ছটা ৰেচিঅ' ধৰি লওক মই এইটো এই নাম দি দিলোঁ, এইটো সহজ কৰিছোঁ দেখাই আছোঁ বাৰু, এ, ঠিক আছে। এতিয়া ফাৰ্ষ্ট ৰেচিঅ'টো হৈছে সাইন। কিহৰ ৰেচিঅ' উলিয়াম আমি? সাইন এ এংগুলটোৰ। ধৰি লোৱা সাইন এ, মই ৰেচিঅ' কেইটাৰ নামকেইটা ফাৰ্ষ্টে কৈ দিছোঁ। সাইন এ, কস এ, নেক্সট টেন এ। বাকী তিনিটা পিছত দেখাই আছোঁ। ফাৰ্ষ্ট এইটো চোৱা, সাইন এ, কস এ আৰু টেন এ। এতিয়া সাইন এ, এইটো এংগল সাইন এ বুলি ক'লে আমি কি হয় পি বাই এইচ। এতিয়া সদায় ইয়াতে পি এইচ কোনটো হ'ব সদায় মনত ৰাখিবা। ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ যিটো 90 ডিগ্ৰী, 90 ডিগ্ৰীৰ অপজিট ছাইডটো সদায় এইচ। কাৰ উলিয়াই আছোঁ? এৰ উলিয়াই আছোঁ। তো সাইন এ, এৰ অপজিটটো হ'ব সদায় পি আৰু থাৰ্ড ছাইডটো হ'ব বি, ঠিক আছে। তো সাইন এ মানে পি বাই এইচ। এতিয়া পি মানে চৰি এইটো চি হ'বতো, ইয়াত পি মানে কি হ'ব? বি চি। আৰু এইচ মানে এ চি। চিম্পল ৰেচিঅ'। সাইন এ মানে পি বাই এইচ, বি চি বাই এ চি। নেক্সট কস এ। কস এ মানে হৈছে বি বাই এইচ। So what is B? AB. And H is AC. So cos A is equal AB by AC. ঠিক তেনেকৈ tan A বুলি ক'লে P by B. So what is P? BC and B is AB. Simple. সাইন এ মানে পি বাই এইচ, কস এ মানে বি বাই এইচ আৰু টেন এ মানে পি বাই বি। এইটো পিছত আহি মানে সাইন মানে সদায় পি বাই এইচ। যিটো এংগুলাৰ উলিয়াম তাৰ অপজিট ছাইডটো পি, 90 ডিগ্ৰীৰ অপজিটটো এইচ আৰু থাৰ্ড ছাইডটো বি। এইকেইটা হৈছে তিনিটা ৰেচিঅ' সাইন, কস আৰু টেন। এতিয়া আন তিনিটা কি হয় চাওঁ আহা। সাইন, নেক্সট আহি যায় কছেক। কছেক এ। কছেকটো হৈছে সাইনৰ ওলোটা। পি বাই এইচ হ'লে এইটো হ'ব এইচ বাই পি। ডেট মিনছ এ চি বাই বি চি। কছৰ ওলোটাটো চেক, চেক এ। চেক এটো কছৰ ওলোটা চেক, সেইটো হ'ব এইচ বাই
B. So H to hobo AC by AB. और 10 और उलूटा तो cot A. B by P. So B माने होइसे BC. Sorry. AB by BC. उल्टी जाए BC by AC आसिल AC by BC होल AB by AC होल AC by AB हो जाबो तो sin cos tan cosec sec cot ए होइसे ছটা ৰেচিও sin cos tan sin और उलटा cosec cos और उलटा sec और tan और उलटा cot P B और H to केनेके হয় जितु एंगुलर उलियाम तार अपोजिट टू P 90 डिग्री अपोजिट टू H और बाकी टका साइड तो होइसे B एतिया एतु एबो बस्तुটো মনত কেনেকে ৰাখিম আমি sin মানে P by H cos মানে B by H আৰু tan মানে P by B বস্তুটো মনত ৰাখিবলৈ এটা ইংলিশ সেন্টেন্স আছে সেন্টেন্সটো হৈছে some people have curly brown hair turn permanently black. Some people have curly brown hair turn permanently black. এতিয়া এটোৰ পৰা কেনেকৈ মনত ৰাখিম এই প্ৰথমটো sin মানে কি P by H তো some people have sin or S people or P have or H ঠিক আছে some people have sin P by H cos মানে কি ধৰি লওক curly brown hair curly brown hair cos মানে B by H next turn permanently black tan turn permanently black ঠিক আছে সো এখিনি হৈছে বেসিক কথা ত্ৰিকোণমিতিৰ এটা কোৱেশ্চন দিয়ে কেতিয়াবা sin এটো দিয়া থাকে cos এটো উলিয়াব দিয়ে cos এটো দিয়া থাকিলে tan এটো উলিয়াব দিয়ে বুজি পাইছা নহয় এই সেন্টেন্সত গুটে ৰেচিওটো কেটা আহি যায় এটা কোনটো কাৰ উলুটা মনত ৰাখিলে sin ৰ ৰিভাৰ্স হৈছে cosec cos ৰ টু sec আৰু tan ৰ টু cot হেতু উল্টি যায় খালি sin cos আৰু tan টো মনত ৰাখিলে হৈ যায় এই ইংলিশ সেন্টেন্সৰ পৰা মনত ৰাখিবা সুবিধা এতিয়া মই 8 উলিয়াইছো একেটা ৰেচিও যদি মই c ৰ কাৰণে উলিয়াও ধৰি লোৱা sin c উলিয়াব লাগে তেতিয়া কি হ'ব এটা c ৰ কাৰণে যেতিয়া উলিয়াম ইয়াৰ অপোজিট টু p হৈ যাব আৰু এটো থাৰ্ড সাইড এটো b হৈ যাব একে থাকিব sin মানে p by h হ'ব কিন্তু a বাৰ p মানে ab আৰু h মানে ac ঠিক তেনেকৈ cos c cos মানে b by h কিন্তু a বাৰ b মানে bc আৰু h মানে ac ঠিক তেনেকৈ tan c tan মানে p by b p মানে এবাৰ হৈ যাব ab আৰু b মানে হ'ব bc বস্তুটো তেনেকৈ মনত ৰাখিলে হ'ল sin মানে সদায় p by h কিন্তু কোনটো এংগুলত দিয়ে তাৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে ইয়াৰ লগত আৰু এটা বেসিক কথা আহি যায় এখিনি তোমালোকে পাতি লবা বা ফৰ্মুলা এটা ইয়াত আৰু আহে ধৰি লোৱা tan a মানে sin a by cos a এটো এটা ফৰ্মুলা
কেনেকৈ হ'ল চোৱা এইটো বাৰু মই চাইন এ বাই কছে কৰিলে চাইন মানে কি আছিল পি বাই এইচ কছ মানে বি বাই এইচ এইটো পি বাই এইচ এইটো ডিভাইড হৈ আছে এইটো মাল্টিপ্লাই হৈ যাব এইচ বাই বি থাকিল কি পি বাই বি মানে কি 10 তো এটা ফৰ্মুলা tan a মানে sin a বাই cos a এইখিনি হৈছে ত্ৰিকোণমিতিৰ বেসিক কথা হোৱাট ইজ ত্ৰিকোণমিতি বাৰু নেক্সট ভিডিঅ'টোত মই প্ৰবলেম কেনেকৈ কৰে তাৰ বিষয়ে আলোচনা কৰিম এই বেসিক কথাখিনি বুজি লোৱা এইখিনিয়ে ত্ৰিকোণমিতিৰ বেসিক ৰেচিঅ' এইকেইটাই ত্ৰিকোণমিতিত আৰু বেলেগ ৰেচিঅ' নাই যিমানে আপাৰ ক্লাছত যোৱা এই 6টা ৰেচিঅ'ই পাবা বেসিক্যালি sin cos tan তাৰ উলুটাকেইটা মনত ৰাখিলে হ'ল আৰু যিটো এংগুলাৰ উলিয়াবা তাৰ অপজিটটো বি পিছত আৰু বেলেগ বেলেগ ফৰ্মুলা পাবা কিন্তু এইখিনি তাৰ বেসিক ঠিক আছে থ্যাংক ইউ